হেল্ল' এভৰিৱান, মই সুদেশ শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে প্ৰিপাৰেশ্যন ভালে চলি আছে। আজি আমি এটা টপিক ডিছকাছ কৰিম, যিটো টপিক মই আজি আপোনালোকক জিঅ'গ্ৰাফী, হিষ্ট্ৰী, পলিটি একো এডুকেশ্যন ৰিলেটেড আপোনালোকক নপঢ়াওঁ, কিন্তু তাতকৈ বেছি ইম্পৰ্টেণ্ট যিটোৰ কাৰণে আপোনালোক বহুতৰে 10 to 20 মাৰ্কছ, কিছুমানৰ তাতকৈ বহুত বেছি মাৰ্কছো যোৱা দেখা যায়। সেইটো টপিকৰ বিষয়ে আমি ডিছকাছ কৰিম আজি। আৰু আপোনালোকে এই গোটেইকেইটা ৰুল যদি ফ'ল' কৰে, আপোনালোকে সেই মাৰ্কছখিনি সহজতে পাব পাৰিব। চ' কি ডিছকাছ কৰিম আপোনালোকে শেষলৈকে ভিডিঅ'টো চাবলৈ নাপাহৰিব, গোটেইখিনি গম পাব। আৰু সেইখিনি অকল চালেই নহ'ব, কিন্তু আপোনালোকে নিজৰ লাইফত এইটো এপ্লাই কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ সেইখিনি গোটেইখিনি ফলপ্ৰসূ হ'ব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব। চ' পলম নকৰি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মূল টপিকটো হৈছে একচুৱেলি হাউ টু এটেম্প্ট দ্য এক্সাম লাইক এ টপাৰ। চ' একচুৱেলি টপাৰবিলাকে বহুত বেলেগ কিবা ষ্ট্ৰেটেজি এটা ফ'ল' নকৰে যে আমি বহুত এক্সট্ৰাকৈ পঢ়িলোঁ। আপোনালোক সকলোৱে পঢ়ে, কাৰণ মোৰ কমেণ্ট ছেকশ্যনটো আহিছে যে আমি সেইখিনি পঢ়িছিলোঁ, কিন্তু কি হয় এক্সাম হলত কিবা এটা হ'ল যে সেইখিনি মই ভালকৈ নোৱাৰিলোঁ কৰিব, বা বহুতখিনি মিছ হৈ গ'ল। চ' আমি সেইখিনি গোটেইখিনি ডিছকাছ কৰিম। চ' আমি দুটা পাৰ্টত গোটেইখিনি ডিছকাছ কৰিম। ফাৰ্ষ্ট পাৰ্টটো হৈছে যে বিফ'ৰ এক্সাম। বিফ'ৰ এক্সামত তোমালোকে কি কৰিব, মেইনলি ৰিভিজন কৰা। এতিয়া এক্সাম বহুত ওচৰ পালেহি, ৰিভিজন কৰিবলৈ ষ্টাৰ্ট দিয়া। আৰু নতুন টপিক পঢ়িবা, এনেকুৱা নহয় যে নপঢ়িবা, কিন্তু অভাৰলোড নিদিবা নিজৰ ব্ৰেইনটোক, যে মানে যোনখিনি তোমাৰ সোমোৱাও নাই ব্ৰেইনত, মনত ৰখা নাই তুমি জানা, কিন্তু জাষ্ট পঢ়িবলৈ চেষ্টা কৰিছা। কাৰণ কোনোবাই বেলেগে কৈছে যে মই এইটো পঢ়িলোঁ, কোনোবাই কৈছে যে মই এইটো পঢ়িলোঁ, কোনোবাই কৈছে যে এইটো পঢ়িলোঁ। তুমি সেই কম্পিটিটিভ নেচাৰটোত যাবা, কিন্তু এনেকুৱাও ডিপলি নহয় যে তোমাৰ ব্ৰেইনত পঢ়া মনত ৰখাৰ সলনি ষ্ট্ৰেছে বাঢ়িছে। চ' সেইখিনি নহয়। আৰু ৰিজাল্ট কেনেকুৱা হ'ব, কি হ'ব, সেইখিনি এৰি দিবা। সেইখিনি হ'ল বিফ'ৰ এক্সাম। চ' বিফ'ৰ এক্সামৰ আগতেও অলৰেডি মই এটা ভিডিঅ'ত ডিছকাছ কৰি থৈছোঁ, সেইখিনি তাত চাব পাৰিবা তুমি। আজিৰ মেইন টপিকটো হ'ল ডিউৰিং দ্য এক্সাম। সেই 2-3 ঘণ্টা সময়ত তোমালোকৰ ফিউচাৰ ডিচাইড হ'ব। ফিউচাৰ মানে কি হয়, সেই এক্সামটোৰ পৰা তোমালোকে নেক্সট কেনেকুৱা এডুকেশ্যন পাবা সেইটো ডিচাইড হ'ব। চ' সেই 2 ঘণ্টা বা 3 ঘণ্টা বহুত ইম্পৰ্টেণ্ট হৈ পৰে, আৰু সেইখিনি আমি আজি ডিছকাছ কৰিম। ত' মই ইয়াত 10 গল্ডেন ৰুলছ ডিছকাছ কৰিম। 10 বুলি নহয়, 9 বা 10 ডিছকাছ কৰিম আমি। সেইখিনি এফালৰ পৰা চাই যাওঁ। ফাৰ্ষ্ট ৰুল হৈছে ষ্টে কাম। এইটো মই আগতেও কৈছোঁ যে বহুত শান্ত হ'বা। তুমি যেতিয়া এক্সামলৈ যোৱা চব পাহৰি যাবা, যে কোনে মোক কি কৈছিল, মোৰ এক্সামৰ গোটেইখিনি মোৰ ৰিভিজন হ'লনে নাই, কি হৈছে কি নাই হোৱা, বেলেগে কিমান পঢ়িলে, কি পঢ়িলে, মই এক্সামত পাৰিমনে নাই, গোটেইখিনি এৰি দিবা। চব একদম মাইণ্ডটো পিচফুল কৰিবা, দীঘলকৈ উশাহ নিশাহ ল'বা। শুনিবলৈ বহুত হেৰি লাগিছে চাগে, বাট কি হয় এইখিনি একচুৱেলি কামত ইউজফুল আহে। কাৰণ বহুতৰে কি হয়, এনজাইটি হৈছে, মোৰ কেনেকুৱা হ'ব ৰিজাল্ট, মই ষ্ট্ৰেছ হৈছে, সেইখিনি শুনিবলৈ পাওঁ। চ' সেইটো হ'ল ফাৰ্ষ্ট গল্ডেন ৰুল, ষ্টে কাম। ছেকেণ্ডটো হৈছে ডোণ্ট মেক ইট ইগ'ইষ্টিক। ডোণ্ট মেক ইট ইগ'ইষ্টিক মানে কি হয়, আমাৰ বহুতৰে কি হয়, আমি পঢ়ি গৈছিলোঁ, বহুতৰ কি হয় মেথছখিনি আমি পঢ়ি যাওঁ, কৰিব পাৰোঁ, কিন্তু এক্সামত কি হয় কিছুমান কুৱেশ্যন এনেকুৱা থাকে যিটোৱে তোমাৰ টাইম কনজিউম কৰিবই কৰিব। কিন্তু আমাৰ কি হয়, একদম আমি এইটো পঢ়ি গৈছিলোঁ, মই এইটো ছল্ভ কৰিমেই কৰিম, মই এইটো ছল্ভ কৰিমেই কৰিম, আৰু সেইটোৰ কাৰণে কি হয় তোমাৰ বহুতখিনি টাইম ৱেষ্ট হৈ যায়। ছাপ'জ তুমি এটা কুৱেশ্যন ছল্ভ কৰিবলৈ 10 মিনিটছ লাগিলে মেথছৰ, কিন্তু তুমি সেই 10 মিনিটছত তুমি ইজি আৰু 5টা কুৱেশ্যন বেছিকৈ ছল্ভ কৰিব পাৰিলাহেঁতেন। তোমাৰ লাভটো ক'ত হ'ল? এক্সামত চোৱা, শেষত তোমাক এইটো নুসুধে যে তুমি কোনকেইটা কুৱেশ্যন কৰি পাছ কৰি আহিলা, তোমাক এইটো সুধিব যে তুমি কিমান মাৰ্কছ পালা। চ' এইটো ইগ'ত নল'বা যে মই এইটো পঢ়ি আহিছিলোঁ কাৰণে মই ছল্ভ কৰিমেই কৰিম। তুমি এইটো চাবা যে কোনকেইটা কুৱেশ্যন কৰিলে মোৰ বেছি মাৰ্কছ মই স্ক'ৰ কৰিব পাৰোঁ, সেইটো। তো সেইটো হৈছে ছেকেণ্ড ৰুল। কাৰণ এইটো মই বহুতৰে শুনিছোঁ, বহুতে মোক কয় যে মই মেথছটো পঢ়ি গৈছিলোঁ কাৰণে মইতো ইমানেই লাগি থাকিলোঁ সেইটো কাৰণে ছল্ভ কৰে, বাকীখিনি মোৰ কমপ্লিট নহ'ল। চ' সেইটো ভুল নকৰিবা। সেইটো হৈছে ছেকেণ্ড। চ' থাৰ্ডটো হৈছে যে বহুতৰে মোৰ আহিছে যে মই কুৱেশ্যন পেপাৰখনেই কমপ্লিট কৰিব নোৱাৰোঁ। আৰু এইটো ভুল একচুৱেলি চোৱা, হয় বাৰু মই মানিছোঁ কেতিয়াবা লেণ্টি আহে কুৱেশ্যন পেপাৰ, কিন্তু এক্সামিনাৰজনেও এইটো ব্ৰেইনত ৰাখিয়ে বনায় যে কুৱেশ্যন পেপাৰখন যাতে সেইটো পাৰ্টিকুলাৰ টাইমত শেষ হয়। যদি শেষ নাই হোৱা, সেইটো কোনোবা এটা ক্ষেত্ৰত আমি নিজে অলপ ভুল কৰিছোঁ। চ' এইটো ভুলটো কেনেকৈ ৰেক্টিফাই কৰিবা? চ' আপোনালোকে কি কৰিব, মেক মাল্টিপল ৰাউণ্ডছ, মানে আপোনালোকে বহুতবাৰ একেখন কুৱেশ্যন পেপাৰকে ৰিভাইজ কৰিব। ফাৰ্ষ্ট আপোনালোকে গোটেই পেপাৰখন এবাৰ কৰি যাব কোনখিনি, যোনখিনি একেবাৰে ইজি হয়, আপোনালোকে জানে যে এইটো আনচাৰ এইটোৱে হয়, একদম ডেফিনেটলি জানে, সেইখিনি কৰি যাব ফাৰ্ষ্ট ৰাউণ্ডত। নেক্সট আপোনালোকে চব মিনিমাম 3 ৰাউণ্ডছ আপোনালোকে কমপ্লিট কৰিবলৈ চেষ্টা কৰিব। ফাৰ্ষ্ট ৰাউণ্ডত আপোনালোকে ইজিখিনি কৰিলে, নেক্সট ৰাউণ্ডত আপোনালোকে কি কৰিব, যোনখিনি আপোনালোকে জানে যে অকণমান আপুনি যদি ব্ৰেইনটো লগাই আমি পাৰিম কৰিবলৈ, চ' সেইখিনি আপোনালোকে সেইটো সময়তে টিক মাৰ্ক দি যাব। ফাৰ্ষ্ট টাইমতে কিবা এটা টিক মাৰ্ক দি যাব, সেইখিনি নেক্সট ৰাউণ্ডত আপোনালোকে জাষ্ট সেইখিনি কৰিবলৈ চেষ্টা কৰিব। সেইখিনি হৈ গ'ল। থাৰ্ড টাইমত আপোনালোকে কি কৰিব, যোনখিনি ভাবিছে যে আৰু অলপ চাওঁচোন চেষ্টা কৰি, বাকী যিমানখিনি থাকি গ'ল সেইখিনি চাবলৈ চেষ্টা কৰিব। আৰু পাৰিলেতো আৰু এবাৰ কৰিব, কি গোটেইখিনি হ'লনে নাই গোটেইখিনি চেষ্টা কৰিব। চ' এনেকৈ মাল্টিপল ৰাউণ্ডছ কৰিব। এবাৰতে আপোনালোকে ষ্টাক হৈ নাযাব যে এইটো কুৱেশ্যনতে এইটো কি হ'ব ভাবি আপোনালোকে বহুত ঘণ্টা লগাই দিলে, বাকীখিনি থাকি গ'ল, তেনেকুৱা নহয়। কাৰণ কুৱেশ্যন পেপাৰখন এনেকুৱা বনায়, কেতিয়াবা বহুত টান কুৱেশ্যনখিনিও ফাৰ্ষ্টত থাকে, ইজি পৰা কুৱেশ্যনখিনি পিছলৈ থাকে। কাৰণ
আপোনালোকে এতিয়া যদি কি হয় প্ৰথমখিনিতে লাগি থাকে শেষৰ ভাগলৈ আপোনালোকে পঢ়া কুৱেশ্যনখিনি থাকি যাব। চ' সেইটো কাম নকৰিব। মাল্টিপল ৰাউণ্ডছ আপোনালোকে কমপ্লিট কৰিবলৈ চেষ্টা কৰিব। এবাৰতে গোটেইখিনি কমপ্লিট কৰিবলৈ চেষ্টা নকৰিব। সেইটো হৈছিলে আপোনালোকৰ থাৰ্ড ৰুলটো। চ' আশা কৰোঁ আপোনালোকৰ এইখিনি হেল্পফুল হৈছে। চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব। নেক্সটটো হ'ল গ'ল্ডেন ৰুল হৈছে এটা টাইম মেনেজমেণ্ট। এতিয়া আপোনালোকক ক'লোঁ যে মাল্টিপল ৰাউণ্ডছ কৰিব, কিন্তু টাইমটো কেনেকৈ মেনেজ কৰিব ইমানখিনি ৰাউণ্ড কৰিবলৈ। সেইটো হৈছে চাওক, মই এতিয়া 2 ঘণ্টা বুলি ধৰি লৈছোঁ। ছাপ'জ আপোনালোকৰ টাইমটো হৈছে, আপোনালোকে নিজে একৰ্ডিংলি টাইমটো ডিভাইড কৰি দিব। বাট এক্সামলৈ যোৱাৰ আগতে সেইখিনি আপোনালোকে ভাবি যাব। চ' ছাপ'জ আপোনালোকৰ 2 ঘণ্টাৰ এক্সাম হৈছে, মানে 120 মিনিটছ আছে। আপোনালোকে কি কৰিব, কি ভাগ কৰি ল'ব। ছাপ'জ 25, 40, 40, 15 মিনিটছ, 4টা ভাগত ভাগ কৰিলোঁ মই। 25, 40, 40, 15। এতিয়া মই কেনেকৈ কি কৰিম, ফাৰ্ষ্টৰ 25 মিনিটছত কি কৰিম, যোনখিনি একেবাৰে ইজি আছিলে কৰি গৈছোঁ জাষ্ট, সেইখিনি মই ইমান ভাবিবলগীয়া হোৱা নাই যে এইটো আনচাৰ কি হ'ব, জাষ্ট কৰি গ'লোঁ। 25 20 হৈ গ'ল। নেক্সট কি হ'ব, আকৌ আপোনালোকে যোনখিনি অকণমান টান পাইছিলে সেইখিনি কৰিব। নেক্সটত আকৌ তাৰ পিছৰ ৰাউণ্ডটো কৰিব। আৰু লাষ্টৰ 15 মিনিটছ সদায় বচাই ৰাখিব যে আপোনালোকে ৰিভিজন কৰিব পাৰে। OMR শ্বীটত ভালকৈ ভৰালে নে নাই, গোটেইখিনি কমপ্লিট হ'ল নে নাই, সেই গোটেইখিনি যাতে চেক কৰিব পাৰে আৰু অলপ ৰিলেক্স ফিল কৰিব পাৰে। চ' সেই 15 মিনিটছ বাফাৰ টাইম ৰাখিব, যাতে কিবা যদি কেনেবাকৈ থাকি গৈছিলে সেই 15 মিনিটছত আপোনালোকে কমপ্লিট কৰিব পাৰে। আৰু এইটো নহয় যে আপোনালোকে ষ্ট্ৰিক্টলি সেই টাইমটো ফ'ল' কৰিব লাগিব। জাষ্ট আপোনালোকে এটা অভাৰঅল আইডিয়া লৈ যাব যে ইমান মিনিট আমি শেষ কৰিব লাগিব এইখিনি। চ' সেইটো হৈছিলে ফ'ৰ্থ। চ' টাইম মেনেজমেণ্টৰ ওপৰত বহুতে সুধি থাকে। আজি মই আপোনাক ভালকৈ ডিটেইলত বুজাই দিলোঁ গোটেইখিনি, কিন্তু আপোনালোকে এইটো কৰিবই কৰিব। আৰু এনেকুৱা নহয় যে ভিডিঅ'টো চাই যাব, পিছৰ দিনাখনি হৈ গ'ল আৰু কি হ'ব, যি হয় দেখা যাব, সেই তেনেকুৱা নহয়। আপোনালোকে নিজৰ ব্ৰেইনক মানে বুজাই যাব যে আমি এনেকৈ এটেম্প্ট কৰিম। এনেকুৱা কৰিম বুলি ভাবিলেহে আপোনালোকে তেনেকৈ কৰিব পাৰিব। সেইটো কিন্তু বহুত এটা হয় মাইণ্ডক, যে আমি যিমানে কওঁ সিমানে হয়। যেনেকৈ আপোনালোকে চাবচোন, কেতিয়াবা ক'ৰবালৈ যদি যাবলৈ থাকে, ৰাতিপুৱা নিজে সাৰ পাই যোৱা হয় এলাৰ্মত কিয় আগত। কাৰ হয় বাৰু সেইটো কমেণ্ট ছেকশ্যনত জনাবচোন। চ' সেইটো আছিলে ফ'ৰ্থ ৰুলটো। ফিফ্থটো হ'ল আপোনালোকৰ OMR ষ্ট্ৰেটেজি। মোক দুজনমানে মেছেজত কৈছে যে কি হ'ল, বা গোটেই কুৱেশ্যন পেপাৰখন মই ছল্ভ কৰিলোঁ, টিক মাৰ্ক কুৱেশ্যন পেপাৰত চব দিলোঁ যে এইটো কাৰেক্ট এইটো কাৰেক্ট। OMRখনত মই ফিল কৰিবলৈ পাহৰি গ'লোঁ। একেবাৰে শেষলৈ থৈছিলোঁ, কমপ্লিটে নহ'ল, মাত্ৰ 30টা মানহে মই কৰিব পাৰিলোঁ। এতিয়া চাওক, সেই মানুহজনে গোটেইখিনি মানে অলম'ষ্ট যিমানখিনি পাৰিছিলে তাৰ আধাখিনিহে OMR শ্বীটত দিব পাৰিলে। কাৰণ কি কৰিলে, তেওঁ ভাবিলে যে মই পেপাৰখনত দি যাওঁ, আকৌ সেইখনৰ শেষলৈ দিম। শেষলৈকে কেতিয়াও নৰখিব। সেইটো বহুতেই ভুল কৰে, সেইটো কাম কেতিয়াও নকৰিব, শেষলৈ কেতিয়াও নৰখিব। এনেকুৱা কৰিব পাৰে যে এটা পেজ আপোনালোকে ল'লে, এই পেজটো যিমানকেইটা কুৱেশ্যন আছিলে গোটেইখিনি পেজখনত ছল্ভ কৰি গ'ল, টিক মাৰ্ক দিলে, আৰু লগালগ সেইখিনি আকৌ OMR শ্বীটত লিখি গ'ল। কিন্তু মানে কি হয়, এটা এটাকৈ দি গ'লেও টাইম বেছি যায়, সেইটো মই মানিছোঁ। বাট এখন পেজ কৈ যাব। এখন পেজত আপোনালোকৰ যিমানটা কুৱেশ্যন আছিলে গোটেইখিনি টিক মাৰ্ক দিলে, তাৰপিছত হৈ যোৱাৰ লগে লগে OMR শ্বীটত টিক মাৰ্ক দি যাব। সেইটো ভুল নকৰিব কেতিয়াও। আৰু একদম ক্লিয়াৰলি পেজখনটো মেনশ্যন কৰিব যে এইটো মই টিক মাৰ্ক দিব লাগে। কাৰণ কেতিয়াবা কি হয়, দুবাৰ টিক মাৰ্ক দি দিওঁ, OMR শ্বীটত দিব সময়ত খেলিমেলি হৈ যায় যে কোনটো দিবলৈ আছিল। চ' সেইটো ভুল নকৰিব। OMR শ্বীটৰ কাৰণে সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। বহুতৰ মেছেজ আহিছে যে কি হয়, একেবাৰে শেষলৈকে থৈ দিয়ে। শেষলৈকে থোৱাটো কিন্তু কেতিয়াও মানে ৰিকমেণ্ডেড নহয়। ৰিকমেণ্ডেড কি মানে, আপোনালোকৰ নিজৰ সেইটো আপোনালোকে ফিল কৰিবই যে কি হয়, লাষ্টত টাইম নহয়গৈ আপোনালোকৰ। চ' সেইটো কাম নকৰিব। চ' সেইটো আছিলে পিছৰ ৰুল, যে OMRখন কেনেকৈ এটেম্প কৰিব। এটা পেজ কৰিব, তাত টিক মাৰ্ক দিব, লগালগ OMRত ফিল কৰিব। এটা পেজ কৰিব, লগালগ আকৌ OMRত ফিল কৰিব। তেনেকৈ আপোনালোকৰ কি হয়, OMRখনো ফিল হৈ গ'ল, আপোনালোকৰ টাইমটোও কম লাগিলে, কাৰণ একেলগে টিক মাৰ্ক দিব লাগে, আৰু গোটেইখিনি কমপ্লিটো হৈ যাব। চ' সেইটো হ'ল আপোনালোকৰ কি বুলি ক'ম, ওৱান অফ দ্য ইম্পৰ্টেণ্ট টপিক, মানে কি বুলি ক'ম, ওৱান অফ দ্য মষ্ট ৰিকমেণ্ডেড টপিক। চ' সেইটো আপোনালোকে কৰিব। নেক্সট আপোনালোকে হৈছে এক্সাম হলত আমি কি হয়, কেতিয়াবা নোৱাৰা হৈ যাওঁ, কিবা এটা বহুত ভাবিছোঁ কি হৈছে খালী পাত মনলৈ অহা নাই, লগালগ আমি বেলেগলৈ চাব লাগিব। বেলেগক দেখোন চবেই কৰি আছে দেখোন, একদম মূৰ তললৈ কৰি চবেই লিখি আছে, আমি লগালগ কম্পেয়াৰ কৰিব। মোৰতো নহ'ব এইবাৰ, ইমান কৰিছে, বেলেগে ইমান কৰিছে, লগালগ কি হৈ যায়, চব মাইণ্ডৰ পৰা আঁতৰি গ'ল। চ' ডোণ্ট কম্পেয়াৰ। যদি এক্সামৰ সময়ত মূৰ তুলিবলৈ আপোনালোকে ভাবে, মূৰ তুলি জাষ্ট ৰিলেক্স হ'ব, হয়তো পানী বটল লৈ যাব, পানী খাব। এনেকুৱা নহয় যে বেলেগলৈ চাইছে ভাবিব এইটো কিমান কৰিছে, বা ই বহুত কৰিছে দেখোন, ছাইডৰ বেঞ্চখন বহি থকাটোৱে দেখোন মূৰ তোলাই নাই। সেইখিনি আপোনালোকে মাইণ্ডত আহিবলৈ নিদিবই। ভাবিব যে হ'ব, সি যিমান কৰিছে, মই ইমানখিনি জানো, মই ইমানখিনি কৰি যাম, তাৰ পৰা মোৰ কিমান ৰিজাল্ট আহে সেইটো মই চাম। চ' ডোণ্ট কম্পেয়াৰ। এক্সাম হলতো বিশেষকৈ নকৰিব। আমি লাইফতো কৰিব নালাগে, বাট এক্সাম হলত যে ভুল কমেও নকৰিব সেইটো কাম। চ' সেইটো মোৰ এটা ৰিকমেণ্ডেশ্যন থাকিলে আপোনালোকৰ কাৰণে, যে সেইটো চেক নকৰিব। কেতিয়াবা যে বেলেগে কিমান কৰিছে কৰিব দিয়ক, যিমান কৰিছে, আপুনি নিজৰখিনি কৰাত ধ্যান দিব। চ' সেইটো হ'ল পিছৰ। 7টো হ'ল কি, বহুত শুনিবলৈ ইজি লাগে, ৰিড কেয়াৰফুলি, বাট আমি নকৰোঁ। আমি কি কৰোঁ জানেনে,
কেতিয়াবা মোৰ লগতো হৈছে বাৰু, এনেকুৱা নহয় যে নহয়। চ' আপোনালোকৰ কাৰ লগত হৈছে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। কুৱেশ্যনটোত দিয়া আছিলে চুজ দ্য ইনকাৰেক্ট। মই ইমানেই লৰালৰিত আছিলোঁ, চুজ দ্য কাৰেক্ট ডাইৰেক্ট কোনোবা এটা টিক মাৰ্ক দি থৈ গুচি আহোঁ। এক লাইন পঢ়োঁ, দেখিলোঁ এইটোৱে দেখোন কাৰেক্ট আছিলে, ডাইৰেক্ট টিক মাৰ্ক দি থৈ গুচি আহোঁ। সেইটো মোৰ লগত আগতে কেতিয়াবা হৈছিলে। চ' সেইটো মই আজিকালি কেয়াৰফুলি কি কৰোঁ, এটা ৱৰ্ড পঢ়িম। কুৱেশ্যনটো যিমানৰ পৰা ষ্টাৰ্ট হৈছে 2A, চুজ দ্য কুৱেশ্যন কেয়াৰফুলি চামথিং যিমান লিখা থাকে গোটেইখিনি মই পঢ়িম। মই যদিও জানো যে এই কুৱেশ্যনটো আগতে ৰিপিটেড আছিলে, মই পিছৰখিনি জানো, কিন্তু মই হ'লেও গোটেইটো পঢ়িম। কাৰণ কি হয়, কেতিয়াবা চেঞ্জ কৰি দিয়ে, কেতিয়াবা কাৰেক্টটো সুধিব, কেতিয়াবা ইনকাৰেক্টটো সুধিব, কেতিয়াবা কিবা এটা সুধিব, কেতিয়াবা কিবা এটা সুধিব, চিন'নিম সুধিব, এণ্টিনম সুধিব, কেতিয়াবা আণ্ডাৰলাইনৰ ছাইডত থকা সুধিব, মুঠতে যি টি সুধিব পাৰে। চ' আপোনালোকে কুৱেশ্যনটো গোটেইটো কমপ্লিটলি পঢ়িব। শুনিবলৈ বহুত ইজি লাগে যে কিনো আমিতো ভালকৈ পঢ়োৱেই, কিন্তু কি হয় আমি নপঢ়োঁ। আমাৰ ব্ৰেইনটো কি হয় ইয়াৰ পিছত কাৰেক্টটোৱে সুধিব বুলি সদায় ভাবি লওঁ, কিন্তু সেইটো নহয়, কেতিয়াবা ইনকাৰেক্টটো সুধিব পাৰে। চ' আপোনালোকে সেইটো প্ৰেডিক্ট কৰিব নোৱাৰে যে কি সুধিব এক্সামিনাৰজনে, আৰু এক্সামিনাৰজনেও সেইটো ভাবিয়ে কুৱেশ্যনটো দিয়ে। চ' আপোনালোকে ভালকৈ গোটেই কুৱেশ্যনটো পঢ়িব। সেইটো আছিলে 7th গল্ডেন ৰুল। নেক্সট হৈছে ডোণ্ট গেছ ব্লাইণ্ডলি। এতিয়া ডোণ্ট গেছ ব্লাইণ্ডলি মানে কি হয়, অবজেক্টিভ টাইপ কুৱেশ্যন আহে আমাৰ চব এণ্ট্ৰেঞ্চতে। আমি কি কৰোঁ, হয়তো এইটো হয় চাগে বুলি কৈ টিক মাৰ্ক দি থৈ আহোঁ। এতিয়া চব টিক মাৰ্ক দিয়াৰো প্ৰচেছ আছে, আৰু আপোনালোকে সেইখিনি যদি এলিমিনেশ্যন মেথড বা কিবা কিবি মেথডৰ বিষয়ে জানিব বিচাৰে মোক কমেণ্ট ছেকশ্যনত লিখি দিব, মই ভিডিঅ' আনিম তাৰ ওপৰত কেনেকৈ আপোনালোকে কাৰেক্টলি গেছ কৰিব পাৰে। 100% চিকিউৰ মানে গেৰেণ্টিটো নাই, বাট মষ্ট প্ৰবেবলি কাৰেক্ট হোৱাৰ চান্স থাকে। কমেণ্ট ছেকশ্যনত লিখিব, মই ভিডিঅ'টো আনি দিম। কিন্তু এতিয়া কি হয়, আমি ৰেণ্ডম গেছ নকৰিব লাগে যে হ'ব যি হওক টোক্কা মাৰি যাওঁ, সেইটো নকৰিব। অকণমান যদি চিয়'ৰ আছে যে হ'ব এইটো মই এলিমিনেট কৰিলোঁ, এইটো এলিমিনেট কৰিলোঁ, এই দুটাৰ ভিতৰত এইটো হোৱাৰ চান্স বস্তু আছে, কিবা এটা লজিক আছে তাৰ বিহাইণ্ডত, চ' তেতিয়া আপোনালোকে টিক মাৰ্ক দিব। কিন্তু এনেকুৱা নহয় যে ৰেণ্ডম কিবা কিবি আমি টিক মাৰ্ক দি গৈ আছোঁ, জাষ্ট হ'ব আৰু এইটো হ'ব, এইটো হ'ব, এইটো হ'ব, সেইটো নকৰিব। কাৰণ কি হয়, নিগেটিভ মাৰ্কিং থাকে চবতে। নিগেটিভ মাৰ্কিং থকাৰ লগে লগে আপোনালোকে যিমান ভুল কৰিব সিমান আপোনালোকৰ মাৰ্কছ কমি কমি গৈ থাকিব। চ' সেইটো ভুল নকৰিব কেতিয়াও। চ' যদি নিগেটিভ মাৰ্কিং নাই তেতিয়া আপোনালোকে বেলেগ কথা এইটো চেষ্টা কৰিব পাৰে, বাট নিগেটিভ মাৰ্কিং থাকিলে সেইটো নকৰিব, পৰাপক্ষত এভইড কৰিব। তাৰপিছত আছে সেইটো 8th ৰুল হৈ গ'ল। এই 8টা ৰুলে একচুৱেলি মষ্ট ইম্পৰ্টেণ্ট হয়, আৰু এইখিনি আপোনালোকে কৰিলে মই কওঁ আপোনালোকে 15 to 20 মাৰ্কছ ইনক্ৰিজ কৰিব পাৰে ইজিলি উইদাউট ষ্টাডি এনিথিং। মানে একো নপঢ়াকৈ আপোনালোকে এইখিনি ইনক্ৰিজ কৰিব পাৰে। কাৰণ বহুতৰে হয় যে আমি জানো থাকি গ'ল, কাৰণ সময় নহ'ল, মই টাইম মেনেজ কৰিব নোৱাৰিলোঁ, মই কুৱেশ্যন পেপাৰখন গোটেইখন পঢ়িবলৈ সময় নাপালোঁ, মই বেলেগক চাই আছিলোঁ, মই OMR ফিল কৰিব নাপালোঁ। এইখিনি বহুত কমন হয়, আৰু আমাৰ চবৰ লগতে হৈছে লাইফত কেতিয়াবা নহয় কেতিয়াবা। এনেকুৱা নহয় যে কোনোবা থাকি গৈছে, কেতিয়াবা নহয় কেতিয়াবা কাৰোবাৰ কিবা এটা হৈ যায়, ইনকাৰেক্ট চুজ কৰিব দিলে কাৰেক্ট চুজ কৰিলোঁ, কাৰেক্ট দিলে ইনকাৰেক্ট দিলে। চ' এইখিনি হৈ থাকে আমাৰ। চ' সেইটো আপোনালোকে কৰিব ভালকৈ। আৰু 9th হৈছে বিলিভ ইন ইয়ৰ চেল্ফ। এইটো ক'ম যে মানে লাইফৰ গল্ডেন ৰুল বুলি ভাবি লওক আপোনালোকে, যে আপোনালোকে নিজকে নিজে বিশ্বাস কৰিব যে মই পাৰিম। এনেকুৱা নহয় যে বেলেগক দেখি নিজকে ই হৈছে জানো। আৰু এই এক্সামৰ আগত যে ফোন কৰি সেইটো তোৰ কিমান হ'ল, তোৰ কিমান হ'ল, এইটো কৰিবলৈ অকণমান এভইড কৰিব যিমান পাৰে। কি হয় তেতিয়া বেলেগে ক'ব যে মই আমুকটো পঢ়িলোঁ, আপোনাৰ মনে লাগিব এইটো মোৰ পঢ়িবলৈ আছিলে দেখোন। এতিয়া আপোনাৰ ওচৰত যদি টাইম আছে আপোনাৰ কাৰণে ভাল, আপুনি পঢ়ি ল'ব। বাট যদি আপোনাৰ ওচৰত টাইম নাই, আপোনাৰ কি হ'ব, মোৰ এতিয়া পঢ়িবলৈ সময় নহ'ল, কি হ'ব, মই এইটো নোৱাৰিম। আৰু তাৰ লগতে কি হয়, যিমানখিনি পঢ়িছিলোঁ সিমানখিনিও আমাৰ ওপৰত ডাউট হৈ যায় আমাৰ, যে এইটো কি আছিলে বা মোৰ গোটেইখিনি হেৰি হৈ যায়। চ' সেইখিনি নকৰিব। আপোনালোকে বিশ্বাস কৰিব যে মই যিমান পঢ়িছোঁ সিমানখিনি মোৰ কাৰণে ছাফিচিয়েণ্ট, আৰু সিমানখিনিৰ পৰা যিমানখিনি আহে সেইখিনি মই গোটেইখিনি পাৰিম। বাকীটো এণ্ডলেছ কুৱেশ্যনছ আহিব পাৰে, আৰু আমি এনেকুৱা নহয় যে আমি চব জানিব পাৰিম, কিন্তু যিমানখিনি জানো সেইখিনি যাতে আমি ভালকৈ জানো, আৰু সিমানখিনি যাতে আমি এক্সামটো ক্ৰেক কৰিব পাৰোঁ, সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট। চ' এইটোৱে আছিল গল্ডেন 9টা ৰুল, যিটো আপোনালোকৰ এক্সামিনেশ্যন বহুত হেল্প কৰিব। কিন্তু জাষ্ট আপোনালোকৰ মোৰ এটা ৰিকুৱেষ্ট, আপোনালোকে ভিডিঅ'টো জাষ্ট চাই লৈ পিনি থৈ নিদিব, সেইখিনি নিজৰ লাইফত এপ্লাই কৰিব, সদায় যাওঁতে সেইখিনি কৰিব। আৰু 10th ৰুলটো বেছিক, আপোনালোকে ইনষ্ট্ৰাকশ্যন ফ'ল' কৰিব। এবাৰ কি হৈছে, কিছুমানৰ কি হয়, মই টাইমটোৱে পাহৰি থাকিলোঁ, মোৰ কিমান ঘণ্টা আছিলে, 2 ঘণ্টা আছিলে, মই 3 ঘণ্টা বুলি ভাবি ল'লোঁ। এনেকুৱা ভুল কিন্তু কেতিয়াও নকৰিব। বহুত এতিয়া চাগে কোনোবাই হৈছে এনেকুৱা নহ'ব পাৰে নেকি, কেতিয়াও নহয়। কিন্তু কি হয়, এক্সাম টাইমত হৈছে, কেতিয়াবা আমি বহুত নাৰ্ভাছ হওঁ, আমি পাহৰি যাওঁ যে টাইম চাবলৈ। চ' 10th ৰুলটো হ'ল বি এৱেৰ। আপোনালোকে ইনষ্ট্ৰাকশ্যন বহুত সময় পায়, আপোনালোকে ফাৰ্ষ্টত 10-5 মিনিটছ আপোনালোকে পায় যে জাষ্ট ইনষ্ট্ৰাকশ্যনখিনি পঢ়িবলৈ সময় পায়, জাষ্ট পঢ়িব। আপোনালোকে কিনো কৰিব লাগে, জাষ্ট পঢ়িব এইখিনি, যে অ'কে 10 মিনিটছ আছে, এইটো নিগেটিভ মাৰ্কিং আছে। কিছুমানে পাহৰি যায় নিগেটিভ মাৰ্কিং আছিলে নাই, কিছুমানে পাহৰি যায় যে কিমান ঘণ্টা আছিলে। চ' সেইটো ভুল নকৰিব। চ' এই 10টা ৰুল আপোনালোকে ফ'ল' কৰিব, আপোনালোকৰ মাৰ্কছ অট'মেটিকেলি ইনক্ৰিজ হ'ব।
ইনক্ৰিজ এইটোও নহয় যে আপোনালোকে এক্সামিনাৰজনে ভাল পাই বেছিকৈ মাৰ্কছ দি দিব, কিন্তু আপোনালোকে নিজেই নিজৰ মাৰ্কছটো ইনক্ৰিজ কৰিবলৈ ভাল হ'ব। এইটো মানে কি হয়, আপোনালোকে যিমানখিনি থাকি আহে তেনেকুৱা ধৰণৰ ভুল নহ'ব আৰু আপোনালোকৰ মাৰ্কছ 15 to 20 মাৰ্কছ ইনক্ৰিজ হ'ব। চ' আজি ভিডিঅ'টোৰ কাৰণে এইখিনিয়ে আছিল, কাৰণ এক্সাম চলি আছে, বহুতৰে মেছেজ পালোঁ আৰু সেইটো কাৰণে মই ভাবিলোঁ যে এইটোৰ ওপৰত এটা ডিটেইল ভিডিঅ' বনোৱাটো বহুত ইম্পৰ্টেণ্ট হৈ পৰিব। আজি ভিডিঅ'টোৰ কাৰণে ইমানেই আছিল। নতুন কি টপিকৰ ওপৰত ভিডিঅ' লাগে মোক কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ খালি নাপাহৰিব। আপোনালোকৰ বহুতেই আছে যে চেনেলটো ছাবস্ক্ৰাইব এতিয়াও কৰা নাই, আপোনালোকে চাই ভিডিঅ'টো, ইয়াত বহুতখিনি পাৰ্চেণ্টেজ আছে। প্লিজ কৰিব, এইটোৱে মোকো মটিভেশ্যন দিয়ে যে মই এনেকুৱা আপোনালোকৰ নতুন নতুন ভিডিঅ' আনি থাকোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। আৰু কোনোবাই যদি মোক টেষ্ট এপিয়াৰ কৰিব বিচাৰে, মোক ডেছক্ৰিপশ্যনত মোৰ ডিটেইলছখিনি দি থোৱা আছে, তাত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। যিহেতুকে এক্সাম ওচৰ পাইছেই, মোক টেষ্ট বহুত ইম্পৰ্টেণ্ট হৈ পৰে। আজি ভিডিঅ'টোৰ কাৰণে ইমানেই আছিল। থেংক ইউ ফৰ ৱাচিং।